নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ৰতনলাল বৰ্মা। ৰতনলাল, আপুনি ক'ৰ পৰা আহিছে? মই বিজুৱাচন দিল্লীৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 15 আগষ্ট 2009ত মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই এই সকলোবোৰ দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত বেছি ভক্তি কৰিছিলোঁ আৰু শিৱদেৱৰো কৰিছিলোঁ আৰু দেৱীৰ নৱৰাত্ৰিও কৰিছিলোঁ। সকলোবোৰ ভক্তি কৰিছিলোঁ যেনেদৰে আমাৰ পূৰ্বপুৰুষসকলে কৰিছিলে, সকলো কৰিছিলোঁ। কিন্তু এইবোৰ ভক্তি কৰাৰ বাবদ একো লাভ হোৱা নাছিলে। দিনে দিনে আমাৰ আৰ্থিক স্থিতিও বেয়া ফালে গৈ আছিলে আৰু ঘৰতো সমস্যা বাঢ়ি গৈ আছিলে। এইবোৰৰ পৰা আমি একো লাভ পোৱা নাছিলোঁ। তাৰ পিছত মই সতপাল দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। কিন্তু তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ সমস্যা বেছিকৈহে বাঢ়ি যাব ধৰিলে। সমস্যাই আগুৰি ধৰিছিলে। ছাৰ, আপুনি কৈছে যে আপুনি পাৰম্পৰিক ভক্তি সাধনা কৰিছিলে। তাৰ পিছত আপুনি সতপালদেৱ মহাৰাজৰ শৰণলৈ গ'ল। তাতো আপোনাৰ সমস্যাৰ সমাধান নোলাল। তেনেহ'লে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? আমাৰ এজন সম্বন্ধীয় আছে গুৰগাঁৱৰ ভিতৰত। তেওঁলোকে আমাক ফোন কৰি মাতিলে যে তোমালোক ক'ত আছা, আমাৰ ইয়ালৈ আহা। তেওঁলোকৰ তাত যোৱাত তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে আৰু ক'লে এওঁৰ পৰা নাম দীক্ষা লোৱা, তেতিয়া আপোনাৰ সকলো সমস্যা দূৰ হৈ যাব। এওঁ সমৰ্থবান পৰমাত্মা আহিছে, কবীৰ চাহেবৰ অৱতাৰ। এওঁৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰক, তেতিয়া আপোনাৰ সকলোবোৰ সমস্যা দূৰ হৈ যাব আৰু লগতে আপোনাক মুক্তিও দিব মালিকে। তেতিয়া মই ক'লোঁ যে মোকো লৈ ব'লক। তেতিয়া মোক লৈ গ'ল। 15 আগষ্ট 2009 তাৰিখে বৰবালালৈ লৈ গ'ল। তাত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। ইমান লাভ পালোঁ যে মই ক'ব নোৱাৰোঁ, ইমান বেছি লাভ হৈছিলে মোৰ ৰাজহাড়ডাল বেয়া হৈ গৈছিলে, তাত গেপ হৈ গৈছিলে। তেতিয়া ডক্তৰেও হাত দাঙি দিছিলে যে ইয়াৰ কোনো চিকিৎসা নাই। মোৰ হাওঁফাওঁটো লাহে লাহে বেয়া হৈ গৈ আছিলে। তেতিয়া ডক্তৰে সুধিলে যে তুমি নিজৰ ল'ৰা ছোৱালীৰ বিয়া পাতি দিছানে? মই ক'লোঁ যে নাই পাতি দিয়া। তেতিয়া ক'লে আপুনি বেছিদিন জীয়াই নাথাকিব, আপোনাৰ হাওঁফাওঁ বেয়া হৈ গৈ আছে, উশাহ নিশাহ লোৱাত কষ্ট পাই আছে। মই উশাহ ল'লে খুন্দা মাৰি ধৰিছিলে। তেতিয়া তেওঁ ক'লে যে, মই ক'লোঁ যে অপাৰেশ্যন কৰাই দিয়ক। তেওঁ ক'লে যে এইটো বয়সত অপাৰেশ্যন কৰাব নোৱাৰিম, আপুনি পানীত সাঁতোৰক মডুলেট কৰি। মই ক'লোঁ সাঁতুৰিব নাজানো, মই পানীৰ মাজলৈ যাবলৈ এনেও ভয় কৰোঁ। তাৰপিছত মোৰ চাৰ্ভাইকেল হৈ গ'ল। মোৰ কান্ধত বিষ হ'বলৈ ধৰিছিলে, গল উঠাব পৰা নাছিলোঁ, ঘূৰাব পৰা নাছিলোঁ আৰু মোৰ ডিস্কৰ প্ৰব্লেমো হৈ গৈছিলে ভৰিত, থাইৰয়ডো হৈ গৈছিলে আৰু মোৰ যি পত্নী আছে তাইৰো চাৰ্ভাইকেল হৈ গৈছিল। মোৰ পত্নীৰ চকুত পানী জমা হৈ গৈছিলে, তাইৰ চকুৰে দেখা নোপোৱা হৈ গৈছিলে আৰু লাহে লাহে দৃষ্টিশক্তি কমি যাবলৈ ধৰিছিলে। আৰু মোৰ ডাঙৰটো ল'ৰাৰ চিকেনকুনিয়া হোৱাৰ বাবে তাৰ হাত ভৰিয়ে একেবাৰে কাম কৰা বন্ধ কৰি দিছিলে, আঙুলিও লৰা নাছিলে। মই গুৰগাঁৱলৈ পত্নীক লৈ গৈছিলোঁ আৰু তাত যেতিয়া চিকিৎসা কৰালোঁ তেওঁলোকে ক'লে যে দিল্লীলৈ লৈ যাওক, তাত এওঁৰ চিকিৎসা হ'ব, অপাৰেশ্যন কৰাই দিব চকুৰ, যি হ'ব তাতেই ক'ব। তাত যোৱাৰ পিছত তেওঁলোকে ক'লে যে 12,500 টকাৰ ইনজেকশ্যন লগাব লাগিব চকুত, চাগে ভাল হ'ব, 3টা ইনজেকশ্যন দিব লাগিব। যদি 80% যদি ভাল হৈ যায় ভাল হ'ব, নহ'লে নহ'ব। ঠিক যে হ'ব তাৰ গেৰেণ্টি নাই। তাৰপিছত সন্ত ৰামপালদেৱৰ শৰণলৈ অহাৰ পিছত আমাৰ সকলো বেমাৰৰ সমাধান হৈ গ'ল। মালিকে আমাৰ সকলোবোৰ ঠিক কৰি দিলে। আমাৰ চাৰ্ভাইকেলৰ বিষো ঠিক কৰি দিলে। মোৰ যি ৰাজহাড়ত প্ৰব্লেম আছিলে, গেপ হৈ গৈছিলে, সেয়াও ঠিক হৈ গ'ল। আৰু মোৰ পত্নীৰ চকুত পানী জমা হোৱাৰ বাবে যি দৃষ্টিশক্তি কমি গৈ আছিলে সেয়াও ঠিক হৈ গ'ল। ভগতমতীৰ যি চাৰ্ভাইকেল হৈ গৈছিলে সেয়াও ঠিক কৰি দিলে মালিকে। মোৰ ল'ৰাটোকো সুস্থ কৰি দিলে, যাৰ এটা আঙুলিও লৰা নাছিলে হাত ভৰিৰ, সেয়াও মালিকে ঠিক কৰি দিলে। সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমি সকলোবোৰ এতিয়া সুস্থ। আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আমাৰ আৰ্থিক স্থিতিও ভাল হৈ গ'ল। মালিকে দিয়া সকলোবোৰ আছে এতিয়া আমাৰ লগত। সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক সকলোকে সুস্থ কৰিছে। এতিয়া ঘৰতো সুখ শান্তি আছে, সকলোবোৰ এতিয়া ঠিকেই আছে মালিকৰ দয়াত। আৰু 3বাৰ মই গুৰগাঁৱত ডিউটি কৰিছিলোঁ, 3বাৰকৈ বাইকেৰে এক্সিডেণ্ট হৈছিল মোৰ। 2বাৰকৈ, এবাৰ মোৰ ভৰিৰ আঙুলিৰ হাৰ্ডি ফ্ৰেকচাৰ হৈছিলে আৰু এবাৰ আঙুলিত ফ্ৰেকচাৰ হৈছিলে। আঙুলিত ফ্ৰেকচাৰ হোৱাৰ বাবে
মোৰ এই আঙুলিটো 2 জেগাত ভাঙি গৈছিলে, ইয়াৰ পৰা ফাটি গৈছিলে মোৰ। তেতিয়া মই যাবলগীয়া আছিল ৰোহটকলৈ, পৰমাত্মাৰ প্ৰকট দিৱস আছিলে আমাৰ মুক্তিদাতাৰো, তালৈ যাবলগীয়া আছিলে। ডক্তৰে কৈছিলে 40 দিনৰ আগত এই প্লাষ্টাৰ খুলিব নোৱাৰিম। মই কৈছিলোঁ যে মইতো যাবই লাগিব, মোৰ প্লাষ্টাৰ খুলি দিয়ক। ক'লে এইটো কৰিলে বেয়া হ'ব, আপোনাৰ হাড়ডাল আৰু বেছি বেয়া হ'ব। মই ক'লোঁ যি হ'ব সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিব, তেওঁ চাই ল'ব, আপুনি কাটি দিয়ক, তেওঁতকৈ ডাঙৰ কোনো ডক্তৰ নাই। তেতিয়া তেওঁ মোৰ প্লাষ্টাৰ কাটি দিলে আৰু মই ৰোহটকলৈ গ'লোঁ। তেতিয়া তাত মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, দণ্ডৱত প্ৰণাম কৰিলোঁ আৰু তেওঁৰ সেৱাত লাগি গ'লোঁ মই। মোৰ এই হাতখন সদায় তিতি গৈছিলে, সদায় বেণ্ডেজ এৰা গৈছিলে, কিন্তু পৰমাত্মাই গমেই পাব নিদিলে যে কেতিয়া ঘাঁ ভাল হৈ গ'ল, হাৰ্ডি ভাল হৈ গ'ল। আজি একেবাৰে সুস্থ মোৰ হাত। তাৰপিছত না কিবা ঔষধ খাইছোঁ, না আন কিবা কৰিছোঁ। মালিক সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে একেবাৰে ঠিক কৰি দিলে। আজি মই একেবাৰে সুখী, আমাৰ আৰ্থিক স্থিতিও ভাল, পুত্ৰও সুখী, মোৰ পত্নীও সুখী আৰু মোৰ কাম কাজো এতিয়া ঠিকেই আছে মালিকৰ দয়াত। সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগত মই বিড়ি চিগাৰেট তাম্বাকু খাইছিলোঁ, বহুত বেছি খাইছিলোঁ মই। কিন্তু মুক্তিদাতা সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজৰ যিখন কিতাপ পালোঁ, ভক্তি সৌদাগৰ কা সন্দেশ, তাৰ ভিতৰত মই সদগুৰু ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়িলোঁ। তাত বিড়ি চিগাৰেট তাম্বাকুৰ বিষয়ে নিষেধ বুলি লিখা আছিলে, খাব নালাগে। গতিকে গুৰুদেৱৰ পৰা নাম দীক্ষা লোৱাৰ আগতেই মই বিড়ি চিগাৰেট তাম্বাকু এৰি দিছিলোঁ। সেইদিনাৰ পৰাই মই বিড়ি চিগাৰেট তাম্বাকুক ঘিণ কৰিবলৈ আৰম্ভ কৰিলোঁ। এইবোৰ মই এতিয়া স্পৰ্শও নকৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি সুখেই সুখ পালে। আপোনাৰ মূৰত দুখৰ পাহাৰ ভাগি পৰিছিল। গতিকে যিসকল শ্ৰদ্ধালু দৰ্শকে আপোনাক আজি চাই আছে, তেওঁলোকো কিবা নহয় কিবা বেমাৰত আছে, চিন্তাত আছে। তেন্তে কি তেওঁলোকৰ ৰোগো ভাল হ'ব পাৰেনে? আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? তেওঁলোকৰ ৰোগো একেবাৰে ভাল হ'ব পাৰে। এয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰ চাহেবৰ অৱতাৰ আহিছে। তেওঁ যি ইচ্ছা সেয়াই কৰিব পাৰে, তেওঁ মৰাজনকো জীয়াই তুলিব পাৰে। গতিকে এই সৰু সুৰা বেমাৰৰ কথানো কি ক'ম? কেঞ্চাৰ বেমাৰৰ চিকিৎসা যি ডক্তৰেও কৰিব নোৱাৰে, সেই ৰোগীও বিনা ঔষধেৰে ঠিক হৈ যায়। আৰু তেওঁৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলত সৎসংগ আহে। এনেইতো 13টা 14টা চেনেলত সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী আহে, তাৰ ওপৰত ফোন নাম্বাৰ লিখা থাকে। তাৰে যিকোনো নাম্বাৰত আপুনি ফোন লগাওক। আপুনি য'তেই থাকে, যিখন ষ্টেটতে থাকে, তাৰে ওচৰৰ যি নামদান চেণ্টাৰ থাকিব, তাৰে ঠিকনা আপোনাক দি দিব। তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে আৰু নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহিব।